সদৌ সমিতিত যি ফুটবল প্ৰতিযোগিতা হ'ব সদৌ টাইম ছাত্ৰ সন্থা গুৰিহাগৰ আঞ্চলিক সমিতিৰ উদ্যোগত তাত আচলতে কেইবাটাও ভাল ভাল টিমে ভাল ভাল দলে ইয়াত অংশগ্ৰহণ কৰিব। কেইবাজনো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশিক্ষণপ্ৰাপ্ত ৰাষ্ট্ৰীয় পৰ্যায়ত খেলা খেলুৱৈ আচলতে অংশগ্ৰহণ কৰিব। বিশেষকৈ এটা মহিলা ফুটবল দল আহিব, যিটো প্ৰদৰ্শনীমূলক এদিন খেল হ'ব। চূড়ান্ত খেলৰ আগদিনা এখন মহিলা খেল অনুষ্ঠিত হ'ব। আৰু মই কেইটামান দলৰ কথা ক'ব বিচাৰিছোঁ, 2-3টা দলৰ উল্লেখ কৰিছোঁ। নগাঁও ফুটবল দল, আমাৰ যোৰহাট দাদুল FC, আৰু আপোনাৰ জাগুন দল, গড়গাঁও, এনেকৈ কেইবাটাও দল আচলতে অংশগ্ৰহণ কৰিব। আটাইখিনি দলৰ নাম ক'ব বিচৰা নাই। গতিকে সেয়েহে গোটেই সকলো ৰাইজৰে আমাৰ সহায় সহযোগিতা কামনা কৰিছোঁ, বিশেষকৈ উপস্থিতি আমি কামনা কৰিছোঁ। আৰু প্ৰথম দিনা যি বঁটা প্ৰদান কৰিব স্বৰ্গদেউ চুপাথা বঁটা, সেই তালৈ আমি নিমন্ত্ৰণ জনাইছিলোঁ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া। তেখেত দুজনে উপস্থিত হ'ম বুলি ইতিমধ্যে আমাৰ লগত কথা হৈছে। গতিকে সেই ক্ষেত্ৰতো আমাৰ যিসকল স্থানীয় দল সংগঠন বা অন্যান্য ৰাইজ আছে, সকলোৰে সহযোগিতা কামনা কৰি উপস্থিতিটো আমি কামনা কৰিছোঁ। বোলে প্ৰথমভাৱে ওলাইছোঁ, সেই বস্তুটো যাতে ভৱিষ্যতলৈ বিতৰ্ক নহওক, সেই বস্তুটো এনে কেইজনমান ব্যক্তিক দিছোঁ যিসকল ৰাজনীতিৰ ক্ষেত্ৰখনৰ পৰা আচলতে সদায় আঁতৰি আছে। যিকেইজন ব্যক্তিয়ে অসমৰ সামাজিক আৰু শৈক্ষিক বা যিকোনো ধৰণৰ আমাৰ যিখিনি অৰ্থনৈতিক যিখিনি বিষয়, সেই বিষয়খিনি আচলতে গুৰুত্ব সহকাৰে কাম কৰি আহিছে। যিসকলে অসমৰ থলুৱা কৃষ্টি সংস্কৃতিৰ প্ৰতি অনবদ্য অৱদান আগবঢ়াই আহিছে, সেই তেখেতসকল ব্যক্তিক আচলতে আমি বঁটাটি প্ৰদান কৰিব বিচাৰিছোঁ, যাতে তাত কোনো ধৰণৰ বিতৰ্ক নহওক আৰু এই বঁটাটিয়ে যাতে মান্যতা পাওক অসমৰ সমাজখনত বা আমাৰ স্থানীয় সমাজখনত, এই বঁটাটি যাতে মান্যতা প্ৰদান পায়, সেই বিষয়খিনি আগত ৰাখি আচলতে আপোনালোকৰ আজি সংবাদমেলটো আমি সম্বোধন কৰিবলগীয়া হ'ল। আৰু এটা কথা আপোনালোকক কৈছোঁ, যি আমি অসম ভিত্তিত ফুটবল প্ৰতিযোগিতা আয়োজন কৰিবলৈ লৈছোঁ, সেই ফুটবল প্ৰতিযোগিতা আমন্ত্ৰণমূলক এটা ফুটবল প্ৰতিযোগিতা। তাত অসমৰ বিভিন্ন নামী দামী আৰু নাম থকা বহু দলে অংশগ্ৰহণ কৰিব। সেই ক্ষেত্ৰখিনিত 14 দিন যিহেতু সম্পূৰ্ণ আমাৰ ফুটবল খেলখনি অনুষ্ঠিত হ'ব, সেই ক্ষেত্ৰখিনিত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নহয়, আমি যাতে সুচাৰুৰূপে ফুটবল খেলখনি যাতে পৰিচালনা কৰিব পাৰোঁ, সেই বিষয়খিনিত আমি স্থানীয় ব্যক্তিসকল, জিলা প্ৰশাসন তথা ৰেফাৰী সন্থা আৰু আপোনালোক সাংবাদিক বন্ধু বান্ধৱ যিসকল আছে, সাংবাদিক সন্থা, সকলোৰে আমি আচলতে সহযোগিতা বিচাৰি এই আজিৰ সংবাদমেলখন আয়োজন কৰিছোঁ।